ডাঙৰ ভূমিকম্প বুলি ক'ব লাগিব আমি দৃষ্টান্ত দেখুৱাৰ চেষ্টা কৰিম আমি কিছু আপডেট আহি পৰিছে 5.2 প্ৰাবল্যৰ ভূমিকম্প আহিছে 5.2 প্ৰাবল্যৰ ভূমিকম্প বাংলাদেশ আৰু ইণ্ডিয়া বাংলাদেশ আৰু ভাৰত কম্বাই গৈছে সমান্তৰালকৈ বাংলাদেশৰ এই প্ৰান্তটো চাওঁ এই যি ৰঙা প্ৰান্তটো এই প্ৰান্তটো ভূমিকম্প আহিছে আৰু প্ৰায় বাংলাদেশৰ ঘোৰাচালৰ পৰা এইটো অন্তৰ্গত হৈছে ঘোৰাচাল ভূমিকেন্দ্ৰ অভিকেন্দ্ৰ ভূগৰ্ভৰ পৰা 7 কিলোমিটাৰ নিলগত ভূমিকম্পৰ অভিকেন্দ্ৰ হৈছে ঘোৰাচাল হৈছে ভূমিকম্পৰ অভিকেন্দ্ৰ সমান্তৰালকৈ বাংলাদেশৰ এই ৰঙা প্ৰান্তটোত আটাইতকৈ ডাঙৰ প্ৰভাৱ হৈছে কিন্তু দাঁতিকাষৰীয়া অঞ্চল গুৱাহাটীকে ধৰি নলবাৰী সকলো অসমৰ প্ৰায়সমূহ জিলা কঁপাই গৈছে প্ৰায় 5.2 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গৈছে 10:08 পুৱা 10:08 ভূমিকম্প হৈছে সমগ্ৰ অসম কঁপাই গৈছে বুলি ক'ব লাগিব নামনি অসম কঁপাই গৈছে কিয়নো বাংলাদেশত এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ঘোৰাচাল বাংলাদেশৰ এখন ঠাই ঘোৰাচালত অভিকেন্দ্ৰ হৈছিল আৰু অভিকেন্দ্ৰৰ পৰাই প্ৰায় ভূগৰ্ভৰ পৰা 7 কিলোমিটাৰ নিলগত ভূমিকম্প হৈছে ঘোৰাচাল অভিকেন্দ্ৰ হয় আৰু যেহেতু বাংলাদেশৰ ঘোৰাচাল অভিকেন্দ্ৰ গতিকে অসমৰ এইসমূহ জিলা গুৱাহাটী নলবাৰী ৰঙিয়া এইসমূহ ঠাই কঁপাই গৈছে 5.2 প্ৰাবল্য যথেষ্ট শক্তিশালী ভূমিকম্প 5.2 প্ৰাবল্যৰ ভূমিকম্পৰ পুৱাই সমগ্ৰ অসম কঁপাই গৈছে বুলি ক'ব লাগিব সমগ্ৰ ৰাজ্যবাসীয়ে কমেণ্ট কৰি আছে সকলোৱে কমেণ্ট কৰিছে দাঁতিকাষৰীয়া যিসমূহ ঠাই বাংলাদেশৰ দাঁতিকাষৰীয়া যিসমূহ ঠাই ধুবুৰীৰ পৰা আৰম্ভ কৰি গুৱাহাটীলৈকে নগাঁও পৰ্যন্ত কঁপাই গৈছে সমান্তৰালকৈ বৰাক উপত্যকাও কিছু কম্পন অনুভূত হয় নৰ্থ ইষ্টৰ উত্তৰ পূবৰ ত্ৰিপুৰাও কঁপাই গৈছে বাংলাদেশৰ এই ঠাইৰ পৰা ঘোৰাচালৰ পৰাই এই ভূমিকম্পৰ আৰম্ভণি হৈছিল অভিকেন্দ্ৰ হয় ঘোৰাচাল ভূগৰ্ভৰ পৰা 7 কিলোমিটাৰ নিলগত আৰু প্ৰায় 5.2 প্ৰাবল্যৰ ভূমিকম্প 10:08 ভূমিকম্পৰ আৰম্ভণি হৈছিল 10:08 ভূমিকম্প হৈছিল গতিকে সমগ্ৰ অসম কঁপাই গৈছে বুলি ক'ব লাগিব উজনি অসমতো কিছু প্ৰভাৱ পৰিছে কিন্তু নামনি অসমত যথেষ্ট প্ৰভাৱ পৰিছে নামনি অসমৰ গুৱাহাটীৰ পৰা আৰম্ভ কৰি নলবাৰী বঙাইগাঁও ৰঙিয়া ধুবুৰী গোৱালপাৰা এইসমূহ জিলাত যথেষ্ট প্ৰভাৱ পৰিছে আৰু বৰ্তমান সময়ত জনাই আছো ডাঙৰ খবৰ ভূমিকম্প হৈছে 5.2 প্ৰাবল্যৰ ভূমিকম্প ভূগৰ্ভৰ পৰা 7 কিলোমিটাৰ নিলগত হৈছে ঘোৰাচাল হৈছে অভিকেন্দ্ৰ বাংলাদেশৰ ঘোৰাচাল হৈছে বাংলাদেশৰ উৎপত্তি হৈছে ভূমিকম্পৰ বাংলাদেশকে ধৰি ভাৰতৰ এই উত্তৰ পূবৰ সকলো ঠাই ত্ৰিপুৰাকে ধৰি অসমৰো বহুকেইখন জিলা কঁপাই গৈছে আৰু বৰ্তমান সময়ত সকলোৱে কমেণ্ট কৰি আছে ক'ত হৈছে আপুনি কমেণ্ট কৰক আপুনি কম্পন অনুভূত কৰিছেনে নাই কমেণ্ট কৰক 5.2 প্ৰাবল্যৰ ভূমিকম্প যথেষ্ট ডাঙৰ ভূমিকম্প বুলি ক'ব লাগিব প্ৰায় 5.2 প্ৰাবল্য আৰু আপডেট আহি আছে দেখুৱাৰ চেষ্টা কৰিম আৰু বৰ্তমান সময়ত 5.2 প্ৰাবল্যৰ ভূমিকম্প আহিছে বাংলাদেশ আৰু ইণ্ডিয়া বাংলাদেশৰ ঘোৰাচাল অভিকেন্দ্ৰ হয় বাংলাদেশৰ বহু প্ৰান্ত কঁপাই গৈছে ৰঙা ডাৰ্ক চাৰ্কল দেখিছে ৰঙাই ডাৰ্ক চাৰ্কলটোত যথেষ্ট সংখ্যক প্ৰভাৱ পৰিছে সমান্তৰালকৈ যদি আমি অসমৰ ফালে চাওঁ ভাৰতৰ ফালে যদি চাওঁ অসমৰ প্ৰায়সমূহ জিলা গুৱাহাটীৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে সমূহ জিলা কঁপাই গৈছে সমান্তৰালকৈ মধ্য অসমতো যথেষ্ট প্ৰভাৱ পৰিছে নগাঁৱতো যথেষ্ট প্ৰভাৱ পৰিছে নগাঁৱৰ পৰা কমেণ্ট আহিছে যে নগাঁৱত ভূমিকম্প হৈছে সমান্তৰালকৈ উজনি অসমতো কিছু ঠাইত প্ৰভাৱ পৰিছে নামনি অসমত যথেষ্ট প্ৰভাৱ পৰিছে নামনি অসমৰ বঙাইগাঁও গুৱাহাটী ৰঙিয়া নলবাৰী ধুবুৰী গোৱালপাৰা এইসমূহ জিলা যথেষ্ট প্ৰভাৱ পৰিছে আৰু বৰ্তমান সময়ত 5.2 প্ৰাবল্যৰ ভূমিকম্প আৰু 10:08 এই ভূমিকম্প আহিছে 10:08 এই ভূমিকম্প আহিছে আৰু ইয়াত উৎপত্তি হৈছে ঘোৰাচাল বাংলাদেশৰ ঘোৰাচালৰ পৰা উৎপত্তি হৈছে ভূগৰ্ভৰ পৰা 7 কিলোমিটাৰ নিলগত আৰু বৰ্তমান সময়ত সমগ্ৰ ৰাজ্য কঁপাই গৈছে আমি অন স্ক্ৰীন এই তথ্য দিয়াৰ চেষ্টা কৰিম বৰ্তমান সময় আমি কমেণ্ট লোৱাৰ চেষ্টা কৰিছোঁ কমেণ্ট কৰক সকলোৱে ক'ত হৈছে আপুনি কম্পন অনুভূত কৰিছেনে না আমি কমেণ্ট লোৱাৰ চেষ্টা কৰিম সমান্তৰালকৈ যদি আপডেট আহিছে আমি আপডেট লোৱাৰ চেষ্টা কৰিম কমেণ্ট লোৱাৰ চেষ্টা কৰি আছোঁ আজাদ আলিয়ে দিছে বঙাইগাঁৱৰ পৰা কমেণ্ট কৰিছে বঙাইগাঁৱত হৈছে বুলি কৈছে মতিউৰ ৰহমানে বৰপেটাত হৈছে বুলি কৈছে আমিনুল ইছলামে কৈছে প্ৰণামী শইকীয়া দৰঙত হৈছে বুলি কৈছে হৰেণ মহেৰে কৈছে বিশ্বনাথ হৈছে সমান্তৰালকৈ চাওঁ উজনি অসমলৈও কিন্তু এই ভূমিকম্পৰ কম্পন অনুভূত হৈছে আৰু বৰ্তমান সময়ত সকলোৱে কমেণ্ট কৰি আছে ডাঙৰ খবৰ পুৱাই ৰাজ্য কঁপাই গৈছে 5.2 প্ৰাবল্যৰ ভূমিকম্প সমগ্ৰ ৰাজ্য কঁপাই গৈছে 10:08 কম্পন অনুভূত হৈছে অভিকেন্দ্ৰ হৈছে বাংলাদেশৰ ঘোৰাচাল ভূগৰ্ভৰ পৰা 7 কিলোমিটাৰ নিলগত সকলোৱে কমেণ্ট কৰক আপুনি কম্পন অনুভূত কৰিছেনে নাই উজনি অসমতো ইয়াৰ প্ৰভাৱ পৰিছে সমান্তৰালকৈ যথেষ্ট প্ৰভাৱ পৰিছে নামনি অসমৰ গুৱাহাটীৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে সমগ্ৰ নামনি অসম কঁপাই গৈছে সকলোৱে কমেণ্ট কৰিছে আপুনি কম্পন অনুভূত কৰিছেনে নাই 5.2 প্ৰাবল্যৰ ভূমিকম্প পুৱাই ৰাজ্য কঁপাই গৈছে ডাঙৰ খবৰ বাংলাদেশ হৈছে অভিকেন্দ্ৰ বাংলাদেশৰ ঘোৰাচাল অভিকেন্দ্ৰ আমি আপডেট দিয়াৰ চেষ্টা কৰি আছোঁ ক'ত কম্পন অনুভূত হৈছে ধুবুৰী গোৱালপাৰা বকু ৰঙিয়াত কম্পন অনুভূত হৈছে সমান্তৰালকৈ হুজাই লংকাতো কম্পন অনুভূত হৈছে বুলি কৈছে গুৱাহাটীত যথেষ্ট প্ৰভাৱ পৰিছে আমি অফিচত থকাৰ সময়তো কম্পন অনুভূত কৰিছিলোঁ
সমান্তৰালকৈ গুৱাহাটী কোকৰাঝাৰ ধুবুৰীতো হৈছে বুলি উল্লেখ কৰিছে পাঠশালাত হৈছে বুলি উল্লেখ কৰিছে বৰপেটাত কম্পন অনুভূত হৈছে বুলি উল্লেখ কৰিছে বৰপেটাতো বাঢ়িছে সমগ্ৰ ৰাজ্য 5.2 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গৈছে আমি আপডেট দিয়াৰ চেষ্টা কৰি আছো সকলোৱে কমেন্ট কৰক পুৱাই বৰ ভূমিকম্পই কঁপাই গৈছে ৰাজ্য ভয়ংকৰ ভূমিকম্প ডাঙৰ ভূমিকম্প বুলি ক'ব লাগিব প্ৰায় 5.2 প্ৰাবল্যৰ ভূমিকম্প 7 কিলোমিটাৰ নিলগত ঘোঁৰাচাল হৈছে অভিকেন্দ্ৰ বাংলাদেশত হৈছিল এই ভূমিকম্পটো যিহেতু বাংলাদেশত যথেষ্ট সংখ্যক প্ৰভাৱশালী আছিল এই ভূমিকম্পটো 5.2 প্ৰাবল্যৰ গতিকে অসমতো ইয়াৰ প্ৰভাৱ পৰিছে নামনি অসমত যথেষ্ট প্ৰভাৱ পৰিছে নামনি অসমৰ প্ৰায়সমূহ জিলা ধুবুৰী গোৱালপাৰা দৰং গুৱাহাটী মহানগৰীত ইয়াৰ প্ৰভাৱ পৰিছে সকলোৱে কমেন্ট কৰিছে বৰপেটাৰ ভূমিকম্প হৈছে বুলি উল্লেখ কৰিছে ইউসুফ আলীয়ে অক্সৰ আলীয়ে মানকাছৰ হৈছে বুলি উল্লেখ কৰিছে আফতাৰ উদ্দিনে হুজাইত হৈছে বুলি উল্লেখ কৰিছে বজালি হৈছে বুলি উল্লেখ কৰিছে সিপাজাৰত বহুত প্ৰভাৱ পৰিছে বুলি উল্লেখ কৰিছে নিশ্চয়কৈ নামনি অসমৰ প্ৰায়সমূহ জিলাতে যথেষ্ট পৰিমাণে প্ৰভাৱ পৰিছে কিয়নো 5.2 প্ৰাবল্যৰ ভূমিকম্প যথেষ্ট শক্তিশালী ভূমিকম্প বাংলাদেশ হৈছে ইয়াৰ উৎপত্তি বাংলাদেশৰ ঘোঁৰাচাল উৎপত্তি হৈছে অভিকেন্দ্ৰ ঘোঁৰাচাল গতিকে বাংলাদেশৰ পৰা অসম পৰ্যন্ত ইয়াৰ প্ৰভাৱ পৰিছে গতিকে নামনি অসমৰ প্ৰায়সমূহ জিলাত যথেষ্ট প্ৰভাৱ পৰিছে আৰু 5.2 প্ৰাবল্যৰ ভূমিকম্পই কঁপাই গৈছে ৰাজ্য পুৱাই ৰাজ্য কঁপাই গৈছে সকলো শুই আছিলে শুই থাকোঁতে এই খবৰ পাইছে গতিকে সাৱধানে থাকক পুনৰ আফটাৰ শ্বক আহিব পাৰে গতিকে আপুনি সাৱধানতা অৱলম্বন কৰক বাহিৰলৈ নোলাব ভূমিকম্পৰ সময়ত ল'বলগীয়া সাৱধানতা অৱলম্বন কৰক কিয়নো 5.2 প্ৰাবল্যৰ ভূমিকম্প যেহেতু আহিছে তাৰ পিছত আফটাৰ শ্বক আহিব পাৰে গতিকে আপুনি সাৱধানতা অৱলম্বন কৰক সমান্তৰালকৈ কমেন্ট কৰক ক'ত হৈছে সাৱধানতা অৱলম্বন কৰক আৰু বিশেষ আপডেট কাৰণে চাই থাকিব টাইমেট ভূমিকম্পৰ প্ৰতিটো আপডেট আমি দিয়াৰ চেষ্টা কৰিম প্ৰতিটো মুহূৰ্তত দিয়াৰ চেষ্টা কৰি আছো আৰু পুনৰ এবাৰ আমি আপডেট লৈ আহি আছো